চিনাকি দিয়াৰ কাৰণে ছাৰলৈ বহুত বহুত ধন্যবাদ থাকিল। তাৰ পাছতে মই তো আমাৰ 55 জন প্ৰথম আমি জইনিং কাৰ্যসূচী আৰম্ভ কৰিলোঁ। কাৰণে মাটিও দিছে, আমাক পানীও দিছে আৰু বায়ুও দিছে হাৱা ল'বলৈ। এইখিনি আমাক ঈশ্বৰে দিয়া বস্তু, এইখিনিৰ পৰা আমাক কোনো দূৰ কৰিব নোৱাৰে। আপুনি জন্ম পাবৰ কাৰণে মাটিৰ ওপৰতে জন্ম পাইছে। মোক যিদিনা জন্ম দিছিলে মোৰ মা এই বৈকুমতিৰ ওপৰত ভূমিৰ ওপৰতে থাকি জন্ম দিছে, আৰু যিদিনা মই মৰিম 3 ফুট বাই 6 ফুট মাটিতে মই আকৌ শুই যাম। সেইটোৱে হ'ল সংসাৰৰ নীতি। আজিৰ সময়ত আমাৰ খেতি পথাৰবিলাক ভাল কৰিব লাগিব। সুভাষ মল্লিক, যাদৱ সরকার, টিকু দাস, হরিভূমি সোশ্যাল ওয়ার্কার। তো এই পুষ্পাজনৰ শংকৰ গড় প্রথম আমি জইনিং কাৰ্যসূচী আৰম্ভ করলো। তার পাছতে আমার 6000 যি আমার ইউপিপিএল জিন্দাবাদ, ইউপিপিএল জিন্দাবাদ। থ্যাংক ইউ। দুৰ্গ কাৰোবাৰ ঘৰ এনেকুৱা নহয়, গোটেই বিটিআৰ অঞ্চলতে আজি UPPL বা BJP বা BPF বিভিন্ন দল সংগঠনে কাম কৰি আছে নিজৰ নিজৰ কেপাচিটিত। আমিও কৰি আছোঁ। আৰু আজি বিশেষকৈ নাগৰজুলি সমষ্টিত এই যোগদান কাৰ্যসূচী বা আমাৰ দলীয় সভাত যিটো পৰিৱেশ দেখিছোঁ যথেষ্ট উৎসাহিত হৈছে। সকলোৱে দলে বলে ওলাই আহিছে আৰু UPPL দলৰ প্ৰতি এটা আকৰ্ষণ দেখিবলৈ পাইছোঁ। মই আজি আমাৰ দলত যোগদান কৰা সকলো আমাৰ দাদাসকল, ভাইসকল, বাইদেউ, ভনী যিমান আছে মই সকলোকে আদৰণি জনাইছোঁ। আৰু অনাগত দিনত শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেৰে সুন্দৰ বিটিআৰ গঢ়িবৰ কাৰণে সকলো জাতি জনগোষ্ঠী মিলি আগুৱাই যাব লাগিব। আৰু সেইটোৱে UPPL মডেল অফ পলিটিক্স। কিমান যোগদান হ'ল? ইয়াত 4000তকৈ অধিক লোক যোগদান কৰিছে আৰু সেইসকলে বিভিন্ন দলত থাকি কাম কৰি আছিলে। বহুত দিনৰ পৰা যোগাযোগ হৈ আছিলে। ৰবীন বালা বিশ্বাস ডাঙৰীয়া আগতে আমাৰ দলতে আছিলে, মাজত তেখেতে কেইদিনমান অলপ নিষ্ক্ৰিয় হৈ আছিলে আৰু পুনৰ লাহেকৈ সক্ৰিয় হৈ আহিছে কাম কৰিবৰ কাৰণে। আৰু অনাগত দিনত এই অঞ্চলৰ লগতে বিটিআৰ অঞ্চলৰ তেখেতে প্ৰাক্তন EM আছিলে, গতিকে কাম কৰি পেলাই অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে, জনগোষ্ঠীটো আগুৱাই নিয়াৰ কাৰণে তেখেতক কাম কৰিবলৈ আমাৰ দলত আমি আদৰণি জনাইছোঁ আৰু তেখেতক দায়িত্ব ল'বলৈ অনুৰোধ কৰিছোঁ যাতে সমাজখন আগুৱাই নিয়াত তেখেতৰ যি দায়িত্ব আছে সেইটো পালন কৰে। দলত আমাৰ বহুত খলপীয়া মিটিং হ'ব, আমাৰ ছাৰ্ভে চলি আছে, কোন মানুহজন ক'ত ফিট হ'ব নহ'ব, কাক ক'ত কেণ্ডিডেট দিলে ভাল হ'ব নহ'ব, এই কথাবিলাক দলে সিদ্ধান্ত ল'ব আৰু ইয়াৰ কাৰণে আমাৰ তাত বহুত সময় আছে। মুখ্যমন্ত্ৰী অহা 24 ঘণ্টাৰ ভিতৰতে আপোনালোকৰ শক্তি প্ৰদৰ্শন এইটো সমস্যা নাই, তেনেকুৱা বুলি নাই একো, আগৰ পৰাই কৰি আছিলে। আৰু যোৱাকালি যিহেতু তামোলপুৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, এইকাৰণে আমাৰ দলৰ পৰা সিদ্ধান্ত লোৱা হ'ল যে এই মিটিংটো আগতে ল'ব লগা আছিলে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিটিঙৰ পিছত কৰিম বুলি সিদ্ধান্ত লোৱা হৈছিলে। এইকাৰণে আজি মিটিংটোখন হৈ গ'ল। অকল নাগৰজুলিত নহয়, 40টা সমষ্টিতে তেনেকুৱা উৎসাহ আছে। য'তে গৈছোঁ তাতে ৰাইজৰ মৰম, চবে এটা পজিটিভ মাইণ্ড লৈ ওলাই আহিছে। জ্যেষ্ঠসকলো আহিছে, যুৱসকলো আহিছে, চবেই আহিছে। আৰু বিভিন্ন দল সংগঠন এতিয়া লাহে লাহেকৈ UPPL প্ৰতি আহিছে। গতিকে আমাৰো দায়িত্ব বাঢ়িছে। আমাৰ ওপৰত যদি বিশ্বাস ৰাখিছে, আমাক যদি মৰম দিছে, এইসকলক আমি পুনৰ মৰম দিব লাগিব, বিশ্বাসটো আমি ৰাখিব লাগিব। আমাৰ দলৰ নেতৃবৃন্দৰ দায়িত্ব বাঢ়িছে। যদি দলে মোক প্ৰাৰ্থীটো আগবঢ়ায় তেতিয়াহ'লে নিশ্চয় আজিৰ যিটো মানে সমৰ্থন বা আজিৰ যিটো গণসমাৱেশ হ'ল আজি বা যোগদান অনুষ্ঠান হ'ল, তো নিশ্চয় ইয়াতে আমাৰ এইটো মানে UPPLৰ পাছ কৰা সমষ্টিয়ে হ'ব। কালি ৰাজনীতি কৰা মানুহ তেওঁ ৰাজনীতিক এইটো বক্তব্য, কিন্তু আমাৰ বক্তব্যটো হ'ল যে UPPL দলে যাতে এবছলিউট মেজৰিটি লৈ পেলাই এটা চৰকাৰ বনাব পাৰে, আকৌ প্ৰমোদ বড়ো যাতে চিফ হ'ব পাৰে, সেইটো কামনাৰে দলে কাম কৰি আছে। ময়ো তাৰ এটা মুখ্যমন্ত্ৰীগৰাকী ৰাজনীতিত কয় এনেকে, মই এইটো নাজানো তেওঁ কি হিচাপত কি কৈছে, কিন্তু কথা হৈছে কি যে UPPL দলৰ মানে আমি এবছলিউট মেজৰিটি লৈ চৰকাৰ বনাৰ কৌশলটোৱে আমি অৱলম্বন কৰি আছোঁ। দেখা গৈছে যে ইয়াত মানে তেওঁৰ 10 বছৰ হ'ল, 10 বছৰ হ'লে নিশ্চয় তেওঁৰ এটা মানে বিৰোধী ঢেউ ইয়াতে হৈছে আৰু কিছু কাম কাজত ৰাইজে অসন্তুষ্ট নহয়, তাৰ প্ৰতিফলন আজিৰ মিটিঙত সেইটোৱে দেখা গৈছে। যিখিনি মোৰ সমৰ্থক নহয়, এইটো একচুৱেলি মানে চিফ ছাৰৰ মানে
যিটো কাম কাজ চাই পেলাই তেওঁলোকে সন্তুষ্ট হৈছে, সেইকাৰণে সেই হিচাপে তেওঁলোকে আজি ইউ পি দলত যোগদান কৰিছে। যদি নিৰ্বাচন এতিয়া বৰ্তমানে ধৰক ইয়াতে বিজেপি জিতি আছে, গতিকে সেইটোৱে আৰু বিজেপিৰ লগতে ইয়াতে বিজেপি আৰু ইউ পি দলৰে যুঁজখন হ'ব। মানে মানে চিলেকশ্যন কৰাৰ দায়িত্বটো দলৰ থাকে, দলৰ সকলো পৰ্যায়ৰ মানে অনুমতি সাপেক্ষেহে মানে ইয়াতে এজন প্ৰাৰ্থীত্ব আগবঢ়াব। তো সেই হিচাপত গোটেই মানে কাক প্ৰাৰ্থীত্ব দিব এইটো দলৰহে সিদ্ধান্ত আৰু দলেহে জানিব।